নমস্কাৰ যিসকল কৃষকৰ নাম পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো যিসকল কৃষকৰ নাম পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বেংক একাউণ্টত সোমাই গ'ল পিএম কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তিৰ টকা লগতে যিসকল কৃষকে পিএম কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তিৰ টকা নাপাব সেইসকল কৃষকে কি কৰিব লাগিব এইটো ভিডিঅ'ৰ মাজত বিতংভাৱে জনাই দিম অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ তো ভাৰত চৰকাৰে যিসকল কৃষকৰ নাম পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বাবে আজি মুকলি কৰিলে পিএম কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তিৰ ধন তো আপোনালোকক মোবাইল স্ক্ৰীনত দেখুৱাই দিছোঁ ভাৰত চৰকাৰে পিএম কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তিৰ টকা প্ৰদানক লৈ এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল কৃষকৰ নাম পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বাবে পশ্চিম বংগ বা ৱেষ্ট বেংগলৰ পৰা মুকলি কৰিলে পিএম কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তিৰ ধন তো আপোনালোকৰ নাম যদি পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অতি সোনকালে নিজৰ বেংক একাউণ্টখন পৰীক্ষা কৰক হয়তো আপোনাৰ বেংক একাউণ্টত ইতিমধ্যে সোমাই গৈছে পিএম কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তি 2000কৈ টকা লগতে যিসকল কৃষকৰ নাম পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ থকাৰ পিছতো পিএম কিষাণ আঁচনিৰ টকা নাপাব সেইসকল কৃষকে কি কৰিব লাগিব সেয়াও এতিয়া আপোনালোকক জনাই দিছোঁ তো আপোনালোকৰ নাম পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ থকা সত্ত্বেও যদি আপোনাৰ বেংক একাউণ্টত পিএম কিষাণ আঁচনিৰ টকা নোসোমায় তেন্তে এই তিনিখন কাম আপোনালোকে কৰিব লাগিব কি কাম কৰিব লাগিব এটা এটাকৈ জনাই দিছোঁ অনুগ্ৰহ কৰি চাই থাকিব এক নম্বৰ কামটো হ'ল পিএম কিষাণ আঁচনিৰ EKYC তো যিসকলে এতিয়ালৈকে পিএম কিষাণ আঁচনিৰ EKYC কৰা নাই সেইসকলে অতি সোনকালে কৰিব লাগিব 2 নম্বৰ কামটো হ'ল বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক বা DBT লিংক তো যিসকল মানুহে এতিয়ালৈকে DBT লিংক কৰা নাই সেইসকলে অতি সোনকালে নিজৰ বেংক একাউণ্টৰ DBT লিংক কৰিব লাগিব অন্যথা পিএম কিষাণ আঁচনিৰ টকা নাপাব তাৰপিছত 3 নম্বৰ কামটো হ'ল লেণ্ড চিডিং তো যিসকল কৃষকে এতিয়ালৈকে নিজৰ মাটিৰ তথ্য পাতিখিনি পিএম কিষাণ আঁচনিৰ লগত সংযোগ কৰা নাই সেইসকল কৃষকে অতি সোনকালে কৰিব লাগিব লেণ্ড চিডিঙৰ কাম অন্যথা পিএম কিষাণ আঁচনিৰ নাম অন্তৰ্ভুক্ত হৈ থাকিলেও নাপাব পিএম কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তিৰ ধন কিন্তু যিসকল কৃষকে এই তিনিখন কাম কৰাৰ পিছতো পিএম কিষাণ আঁচনিৰ টকা নাপাব সেইসকল কৃষকে কি কৰিব সেয়াও জনাই দিছোঁ যিসকল কৃষকে এই তিনিখন কাম কৰাৰ পিছতো পিএম কিষাণ আঁচনিৰ টকা নাপাব সেইসকল কৃষকৰ বাবে ভাৰত চৰকাৰৰ ফালৰ পৰা মুকলি কৰিছে 2খন বিশেষ হেল্পলাইন নম্বৰ এই 2খন হেল্পলাইন নম্বৰত ফোন কৰি আপোনালোকে সকলো সমস্যা কৰিব পাৰিব সমাধান হেল্পলাইন নম্বৰ দুটা হ'ল 155261 আৰু 011243000606 এই দুটা হেল্পলাইন নম্বৰত ফোন কৰি আপোনালোকে পিএম কিষাণ আঁচনিৰ সকলো সমস্যা কৰিব পাৰিব সমাধান তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি